ছোৱালী মই মোদীক সমৰ্থন কৰোঁ কি কৰিবি কাৰোবাৰ বাপেৰৰ খাই আছো নেকি মোৰ কথা মোৰ দেশৰ কাৰণে যোনে ভাল কৰিব মই তাক ছাপোৰ্ট কৰিম কালি মই লাইভ দি দিব পাৰিলোহেঁতেন গৰু কাটি থকা মোৰ ঘৰৰ মোৰ বাথৰুমটোৰ ছাইডত মোৰ বাথৰুমৰ ৱালখনৰ ছাইডত কালি ৩-৪টাকে গৰু কাটিছে যেনেকৈ হেম্বেলি আহিছে নহয় মই বাথৰুমৰ ভিতৰত আছোঁ মোৰ কলিজা কপি গৈছে মানে যোৱাকালি মোৰ চোতালত সেই দুৱাৰমুখত গৰুৰ ভৰিৰ খুৰাবিলাক পৰি আছে সেই কথাটো কওঁতে এগৰাকীয়ে মন্তব্য দিছে আপোনালোকৰ হ'বই আমাৰ ঘৰৰ মুখত আমিও হিন্দু মানুহ আমাৰ ঘৰৰ মুখত কিয় নপৰে নেক্সট টাইম মইতো একদম এইটো মই ৱাৰ্ণ কৰিছোঁ যোৱাকালিও কৈছোঁ মই ৱাৰ্ণ কৰিছোঁ ফেচবুকত যদি নেক্সট টাইম যদি আকৌ কোনোবাই বিজেপি দালাল বুলি লিখে মই ঘৰ গৈ ওলাম কিন্তু একদম মই আকৌ বৰ বেলেগ ধৰণৰ ছোৱালী নমস্কাৰ বিতৰ্কিত কথা বুলি নহয় কিছুমান কথা লৈ পেলাই আকৌ লাইভলৈ আহিলোঁ ৰাতিপুৱা এটা ভিডিঅ' দিছিলোঁ যে মোৰ ঘৰৰ দুৱাৰমুখত গৰুৰ ভৰিৰ মানে যিটো খুৰা তেনেকুৱা 2-3 টুকুৰা পৰি আছে ঠিক আছে তো কথাটো হৈছে সেই ভিডিঅ'টোত কমেণ্ট কৰিছে পবিত্ৰ শইকীয়া বুলি এজনে যে আপুনি বিজেপিৰ দালাল আপোনাৰ ঘৰত পৰাটো স্বাভাৱিক কথা আপুনি হেৰি কি কয় আপুনি এনেকৈ এইবোৰ বস্তু আপোনালোকক ভিউৱাৰ্ছ লাগে আপোনালোকক সেই পবিত্ৰ শইকীয়া বোলা মানুহজনক মই কৈছোঁ মই যোৱাকালিও দুপৰীয়া এটা লাইভ দিছিলোঁ যে দেখি আছোঁ দুজন মানে লিখি আছে মই একে কমন নাম সেইকেইজনৰ কিবা মানে কিবা এটা পোষ্ট দিলে বিজেপিৰ দালাল মই সেইকেইজনক কৈছোঁ একে জাপচৰ সোধাই দিবলৈ মন যায় সঁচা কথা কৈছোঁ কি নতংকি লগাইছে মানে বিজেপিৰ দালাল মানে আমি কি মানে ভগৱান নিজৰ এতিয়া আৰু এটা টপিকৰ ওপৰত কওঁ কিছু সময়ৰ আগত এটা নিউজ আমাৰ নিউজ টাইম এনিৰ পৰা আমি এটা নিউজ কৰিছোঁ আমাৰ নগাঁৱত দুলাল বৰাদা মই তেখেতক সন্মান কৰোঁ যথেষ্ট আৰু তেখেতে যোৱাকালি যোৱা হেৰিত এই ফেচবুকত এটা মন্তব্য কৰিলে যে শ্ৰীকৃষ্ণই ৰুক্মিণীক বিয়া পাতিছিলে আমি সকলোৱে জানো ৰুক্মিণীক হেৰিত বোলে বিয়া দিওঁতে পিতৃয়ে 1 লাখ গৰু মাৰি ভোজ খুৱাইছিলে এনেকুৱা ধৰণৰ মানে অবান্তৰ কিছুমান কথা ফেচবুকত তেওঁ মন্তব্য কৰাৰ কাৰণে তেওঁক আৰক্ষীয়ে আটক কৰিছে যে এতিয়া মই কথাটো কৈছোঁ কিছু সময় পূৰ্বে কিন্তু আমাৰ নিউজ 18ৰ সাংবাদিক নীলোৎপল বৰাই এটা লাইভ দিছিলে সেই লাইভটো মই শ্বেয়াৰ কৰিছোঁ তাত কথাখিনি তেওঁ বহুত যুক্তিসংগতভাৱে খুব সুন্দৰকৈ কথাখিনি কৈছে আৰু মই মানে ভাবাই নাছিলোঁ যে মই লাইভটো দিম বা আকৌ এই বিষয় লৈ পেলাই আৰু কিবা কথা কম মই একদম সঁচাকৈ ভাবা নাছিলোঁ মই আহিছোঁ উমৰাংচু মই এতিয়া বৰ্তমান উমৰাংচুত আছোঁ মই ভাবা নাছিলোঁ লাইভটো দিম কিন্তু দিবলগীয়া কথাখিনি ক'বলগীয়া সঁচাকৈ মানে কথা হৈছে পাই বহিছে কি আপোনালোকে আমি ভগৱানৰ নামটো জন্ম হৈছোঁ হিন্দু পৰিয়ালত ঠিক আছে আৰু সেই পবিত্ৰ শইকীয়া বোলা মানুহজনে লিখিছে আমাৰ লখিমপুৰৰ ফালে আহিব আমি হিন্দু মুছলিম হৰি মহাশয় আপোনাক মই কথা কৈ আছোঁ আপুনি মোক হিন্দু মুছলিমৰ লগত কি মিলাপ্ৰীতি কৰিব লাগে আপুনি মোক শিকাব নালাগে মই নিজে এগৰাকী ছ'চিয়েল ছোৱালী মই হিন্দু মুছলিম বঙালী পাঞ্জাবী বিহাৰী কোনো কথাই নাই সকলোৰে লগত মিলি চলোঁ এজনী সাংস্কৃতিকমান ছোৱালী ঠিক আছে আপুনি মোক জ্ঞান নিদিব মহাশয় পবিত্ৰ শইকীয়া আৰু কোনোবা 3-4জন আছে আপুনি আহি মোৰ ঘৰত চাই যাব মোৰ ঘৰত মুছলিম কৰ্মচাৰী কেইজন আছে বাবু আহোম প্ৰকাশ বৰুৱা প্ৰকাশ দা চাই আছে প্ৰকাশ দা কথাখিনি যদি যুক্তিসংগত হয় আপুনি মন্তব্য কৰিব আজি আপুনি এটা কথা কওক দুলাল দাক আপুনিও চিনি পায় ময়ো চিনি পাওঁ আৰু ফেচবুকত আজি কিছুদিন ধৰি দেখি আছোঁ কিবা এটা পোষ্ট দিলে লগতে লিখে বিজেপিৰ দালাল আৰে ভাই কি ফাল্টু কথা মই মোৰ ভগৱান মোৰ ঘৰত শ্ৰীকৃষ্ণ ভগৱানৰ গোপাল আছে মোৰ ঘৰত মই আমাৰ ঘৰত গোপাল আছে আমি পূজা কৰোঁ জন্ম হয় অথনি নীলপল দাই সেই কথাটো কৈছে যে জন্ম হয় আমি যেতিয়া নামঘৰত গৈছোঁ আজি যিকোনো জেগাত আমি যেতিয়াৰ পৰা জ্ঞান আহিছে তেতিয়াৰ পৰা কৃষ্ণ বুলিয়ে কওঁ মা কালী মন্দিৰতো গ'লে প্ৰথম ভিতৰত মনত কৃষ্ণ এনেকৈ পেলাই আহে ঠিক আছে আজি আমাৰ নগাঁওখনত শ্ৰীমন্ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান সেইখিনিতে মোৰ ঘৰৰ পৰা কেই কিলোমিটাৰ দূৰত তে আমি হিন্দু ধৰ্মটোক আমাৰ নিজৰ ধৰ্মটোক আমি সন্মান কৰাটো নিজৰ ধৰ্মটো আমি পালন কৰাটো আমাৰ কাৰণে কি ভুল হৈ গ'ল নেকি ক'ৰবাত কিবা এটা যদি কিবা পোষ্ট এটা লিখোঁ যদি হনুমান মঙলবাৰে আৰু শনিবাৰে হনুমানৰ এনেকুৱা কিবা এটা ফটো শ্বেয়াৰ কৰা যায় তাত যদি জয় শ্ৰীৰাম বুলি লিখোঁ তাৰ তলত লিখি দিব বিজেপিৰ দালাল কি ফাল্টু তাৰমানে এইবোৰ কি ফাল্টু আমি পাই বহিছে আৰু মই এই বস্তুখিনি লৈ মই একদম সঁচা কথা কৈছোঁ ক'বলৈ মনেই নাছিলে আপোনালোকে যিকেইজন মানুহে এইবিলাক কথা লিখে আমাৰ মুছলমান মানুহকেইজনে লিখা নাই কিন্তু হিন্দু মানুহকেইজনে লিখিছে
সঁচা কথা কৈছোঁ হিন্দু মানুহ কিজনে লিখিছে মুছলমান কিজনে মোৰ ফেচবুকত 1 লাখ 1.5 লাখ মানুহৰ ভিতৰত হিন্দু আছে মুছলমান আছে সব আছে পাঞ্জাবী আছে বিহাৰী আছে নেপালী আছে সব আছে বেছিভাগ পাৰৰ মানুহে আছে আপুনি যে কৈছে হেৰি পবিত্ৰ শইকীয়া মহাশয় আপুনি যে ক'লে যে আমাৰ লখিমপুৰৰ ফালে আহিব লখিমপুৰৰ বেছিভাগ মানুহে মোৰ ফেচবুকত আছে আৰু মোৰ এই ফেচবুক পেজটোত আপোনালোকে ইমান বছৰে দেখি আহিছে যে ইয়াত কিবা হিন্দু মুছলিম তেনেকুৱা কিবা দিয়া হয় নেকি ৰিংকু শইকীয়া ৰিংকু তোমাৰ ঘৰ মোৰ নগাঁৱত ঘৰ এটা কথাটো হৈছে এই কিছু সময়ৰ আগত মই হেৰি এটা দিছো ৰাতিপুৱা মোৰ ঘৰৰ দুৱাৰ মুখত আজি ইমান বছৰে আপোনালোকে মই সেইবিলাক মই চাওক কালি মই লাইভ দি দিব পাৰিলোহেঁতেন গৰু কাটি থকা মোৰ ঘৰৰ মোৰ বাথৰুমটোৰ ছাইডত মোৰ বাথৰুমৰ ৱালখনৰ ছাইডত কালি 3-4টাকে গৰু কাটিছে যেনেকৈ হেম্বেলি আহিছে নহয় মই বাথৰুমৰ ভিতৰত আছো মোৰ কলিজা কপি গৈছে মানে কলিজা কপি গৈছে মইতো তাৰ পৰা মই ভিডিঅ' বনাই দিব পাৰিলোঁ হয় যদি মোক ভিউজে লাগে মইতো ৱালখনৰ ওপৰত উঠি মই বা পিছফালে মোক ঘূৰি মানে মোৰ ৱালখনৰ লগতে সেইফালে মুছলিম মানুহ মোৰ কামৰ 7জনী ষ্টাফে মুছলিম ছোৱালী তেওঁলোকে ৰাতিপুৱা আগদিনাখন আহি তেওঁলোকে কাম বন্ধ কৰি গৈছে তেওঁলোকে ঈদৰ কাৰণে ছুটি লৈ গৈছে তাতে মই গৈ পেলাই তেওঁলোকৰ ঘৰলৈ ঈদ খাবলৈ মাতি গৈছে মইতো গৈ পেলাই সেয়া ভিউজে যদি লাগে প্লাবিতা হাজৰিকাক তেতিয়াহ'লে গৈ পেলাই একে গৰু কাটি থকা পৰা লাইভ দি দিব পাৰোঁ বুজি পাইছেনে কিন্তু এই কথাটোত আজি এটা মানে ইয়াত কোনো আমি ভিউজ ল'বৰ কাৰণে কথাটো কোৱা নাই আমাৰ নিজৰ ধৰ্মটোক আমি নিজেই ভালকৈ পালন কৰি আছোঁ আমি বেলেগৰ ধৰ্মকটো অসন্মানী কৰিবলৈ যোৱা নাই নীলোৎপল দা আহিছে লাইভত নীলোৎপল দা মই আপোনাৰ অথনি লাইভটো চাইছোঁ মই শ্বেয়াৰ কৰিছোঁ এইমাত্ৰ মই যোৱাকালি মোৰ চোতালত সেই দুৱাৰমুখত গৰুৰ ভৰিৰ খুৰাবিলাক পৰি আছে সেই কথাটো কওঁতে এগৰাকীয়ে তাতে মন্তব্য দিছে বিজেপিৰ দালাল আপোনালোকৰ হ'বই আমাৰ ঘৰৰ মুখত আমিও হিন্দু মানুহ আমাৰ ঘৰৰ মুখত কিয় নপৰে মই বিজেপিৰ দালাল এতিয়া আজি 15-20 দিন ধৰি দেখি আছোঁ যিকোনো এটা পোষ্ট কিবা যদি কিবা এটা গান ৰিলছ এটাও দিছোঁ তাত লিখি দিয়ে বিজেপিৰ দালাল মানে কি আমি মানে জয় শ্ৰীৰাম বুলি ক'লে বিজেপি দালাল সেই টেগটো কোনে লগাইছে মুছলমান মানুহ কেইজনতকৈ বেছি কিন্তু আমাৰ হিন্দু কেইজনমান লেফটিষ্ট কেইজনমান মই কৈ দিছোঁ কেইজনমান লেফটিছে বেছি তেওঁলোকৰ অলপমান মানে হেৰি জাগিছে মানে কৰিব নোৱাৰে একোৱে মানে কয় নহয় একো কৰিব নোৱাৰে তোমালোকে একদম ঠিক কথা যে তোমালোকে ৰাজনীতি কৰিছাকে কৰা ৰাজনীতি কৰা তোমালোকে কংগ্ৰেছ বিজেপি এজিপি যি মন যায় কৰি থাকা কিন্তু ধৰ্মটো লৈ পেলাই খেলন খেলিছা কিয় ভাই আৰু মই এটা কথা বুজি নাপাওঁ মোৰ আজি কিছুদিন ধৰি পোষ্টবিলাকত সোমাই কেইজনমান বিশেষ মানুহে কয় বিজেপি দালাল মোক কোনোবা দলত গৈ পেলাই জিন্দাবাদ কৰা দেখিছে নেকি মোক কোনোবাই দলত গৈ পেলাই কাৰবাৰ পতাকা লৈ পেলাই মই বিজেপি পতাকা লৈ পেলাই জিন্দাবাদ কৰা দেখিছে নেকি আমি ৰিপৰ্টাৰ মানুহ যিকোনো জেগাত যাব পাৰোঁ কংগ্ৰেছৰ মিটিঙতো যাম বিজেপি মিটিঙতো যাম যিকোনো জেগাত যাম যিকোনো মানুহৰ জেগাত যাম যিটো হৈছে সেইটো বস্তুৱে দেখুৱাম যে কথাটো হৈছে সেই বস্তুখিনি লৈ পেলাই ইমান প্ৰতিক্ৰিয়া দি থাকিবলৈ আৰু মই নেক্সট টাইম মইতো একদম এইটো মই ৱাৰ্ণ কৰিছোঁ যোৱাকালিও কৈছোঁ মই ৱাৰ্ণ কৰিছোঁ ফেচবুকত যদি নেক্সট টাইম যদি আকৌ কোনোবাই বিজেপি দালাল বুলি লিখে মই ঘৰ গৈ ওলাম কিন্তু একদম মই আকৌ বৰ বেলেগ ধৰণৰ ছোৱালী মই কোনো দলৰ মানুহৰ নিচিনা মই মুখ চুপতি নেমাৰোঁ কোনোবাই ক'ব পাৰিব যে কোনোবা নেতাই কোনোবা বিধায়কে কোনোবা মন্ত্ৰীয়ে কাৰোবাৰ পৰা 10 টকা এটা প্লাবিতা হাজৰিকাই লৈ পেলাই ক'ৰবাত ফেচবুকত কাৰোবাৰ প্ৰচাৰ চলাই আছে মই একদম স্পষ্টবাদী ছোৱালী মই মোদীক সমৰ্থন কৰোঁ কি কৰিবি কাৰোবাৰ বাপেৰৰ খাই আছোঁ নেকি মোৰ কথা মোৰ দেশৰ কাৰণে যোনে ভাল কৰিব মই তাক ছাপোৰ্ট কৰিম মই হিন্দু ছোৱালী এজনী মই হিন্দুত্ববাদী মই কট্টৰ হিন্দুত্ববাদীৰ কাৰণে এইটো নহয় যে মই মুছলমানক গৈ পেলাই মই দাদি ঘপিয়াবলৈ মই কথা ক'ম এইবোৰ ফাল্টামি কথা যে ফেচবুকত নিলিখিব একদম মই একটা ৱাৰ্ণ কৰি দিছোঁ এটা বেলেগ ভাল মোমেণ্ট এটাত আছিলোঁ মই ফেচবুকটো খুলিছোঁ দেখিছোঁ যে সেই পোষ্টটোত মই কি গৰু খুৰাৰ ভৰিকেইটা মই নিজে আনি পেলাই মোৰ দুৱাৰমুখত পেলাই ভিউজ ল'বৰ কাৰণে কৰিছোঁ নেকি ননচেন্স কথা লিখে ৰাতিপুৱা খোৱাৰ পৰা উঠি চোতাল ঝাৰু মাৰিছোঁ দুৱাৰমুখত ভৰিৰ খুৰাকেইটা পৰিছে কুকুৰে যদি আনে মই এতিয়া পিছত কথাটো আমি ঘৰতো আলোচনা কৰোঁ কুকুৰে আনিলে মাংসকেইটাহে আনিব সেই খুৰাকেইটা চুবাব নোৱাৰেতো কুকুৰে আনিলে মাংস হাৰ্ডিডাল আনিব খুৰাকেইটাতো নানে সেইবোৰ কালি গৰু মাংস কাটিছে বেক চাইডে তেনেকৈ খুৰা চুৰা সেইবিলাক ঠেং চেং চাল তাল তেনেকৈ পেলাই থৈছে নীলোৎপল দা কোনে লিখিছে নামটো কোৱা পবিত্ৰ শইকীয়া বুলি মই স্ক্ৰীনশ্বট দি আছোঁ নীলোৎপল দা মই লাইভটো শেষ কৰি আৰু বহুত কেইটা আছে মোৰ সিদিনাখন এটা মই হুণ্ডা ডিলাৰত মই এটা প্ৰমোশ্যন কৰিব গৈছোঁ সেই তাত এটা ৰিলছ বনাইছোঁ সেই ৰিলছটো তলত লিখিছে বিজেপিৰ দালাল বুলি কেনেকুৱা ননচেন্স মানুহ হা মই ভাৰতবৰ্ষত জন্ম হৈছোঁ মই অসমত থাকোঁ মই অসমীয়া ছোৱালী মই হিন্দু ছোৱালী জন্মগত তো মই জয় শ্ৰীৰাম বুলি ক'লে মোক কোনোবাই কথা ক'বলৈ আহিব কাৰোবাৰ বাপেৰক খাই আছোঁ নেকি হে হা লাজ নাপায় সেইকেইজন হিন্দু মানুহে জাতীয়তাবাদী মই নিজে জাতীয়তাবাদী মানুহ মই নিজে অসমীয়া ছোৱালী মই বেংগলী পৰিবাৰত বিয়া হৈ
মই এতিয়া কৈছোঁ বেংগলী পৰিবাৰত বিয়া হৈ মই মোৰ নিজৰ জাতীয় সত্তা মই এৰি দিয়া নাই। মোৰ ল'ৰা ছোৱালীকেইটা শংকৰদেৱ স্কুলত পঢ়ে, মোৰ ল'ৰা ছোৱালীকেইটা শংকৰদেৱ স্কুলত পঢ়ে, ঠিক আছে। মোক জাতীয়তাবাদীও শিকাব নালাগে আৰু মোক হিন্দুত্ববাদীও শিকাব নালাগে, মোক ধৰ্মীয় সেইখিনিও শিকাব নালাগে, মোক কোনো জ্ঞান দিব নালাগে। জ্ঞান নাথাকিলে এনেই চলি থকা নাই নহয় সমাজখনত। বাৰে বাৰে খালি বিজেপিৰ দালাল ভাই। এটা কথা, মই কিন্তু একদম ঘৰ ওলাই যাম। যিকেইটা মানুহ মই লখিমপুৰ ডিব্ৰুগড় এইফালে বোলে ধুবুৰী শদিয়া বুজি নাপাওঁ, একদম ঘৰ ওলাই যামগৈ, ভাল জাৰণ দি দিম। কিন্তু এইবোৰ কেছ চেছ নহয়, একদম ৰাজহুৱা প্ৰেক্ষাপটত বহাই দিম। মই আকৌ এইবিলাক কোনো ৰাজনৈতিক দলৰ মই বক্তা নহয়। মই বোলে মোৰ কিবা স্বাৰ্থ আছে, ৰাজনৈতিক স্বাৰ্থ, মই ভৱিষ্যতে MLA হ'ম, মিনিষ্টাৰ হ'ম, মোৰ কোনো ৰাজনৈতিক স্বাৰ্থ নাই। এজনী অসমীয়া ছোৱালী, ভাৰতৰ ছোৱালী, অসমৰ ছোৱালী, মোৰ কোনো স্বাৰ্থ নাই। এইবিলাক কি ফাল্টু কথা লিখে সদায় সদায়, বিজেপিৰ দালাল। তেওঁ ইমান স্পষ্টকৈ কেনেকৈ লিখিব পাৰিছে বোলে মই বোলে ভিউজৰ কাৰণে মই কৰিছোঁ, আমিও বোলে হিন্দু মানুহ, আমাৰ ঘৰৰ চোতালত পৰা নাই, আপোনাৰ ঘৰৰ চোতালত, এইবিলাক আপুনি বিজেপিৰ দালাল যে সেইকাৰণে তোমাৰ ঘৰৰ দুৱাৰমুখত এইবিলাক হ'বই। আৰু কিমান লিখিছে। মই গোটেইখিনি বস্তু স্ক্ৰীনশ্বট, মই কিন্তু একদম ৱাৰ্ণিং কৰি দিছোঁ। ফেক ID পৰা লিখিলেও উলিয়াই দিম একেবাৰে। ফেচবুকলৈ লিখি ফেক ID পৰা লিখিলেও ফেক IDও একদম উলিয়াই দিম। ID টকা খৰচ কৰি উলিয়াম। তই 10 টকাৰ তহঁতে 10 টকাৰ ডাটা খৰচ কৰি তহঁতে কমেণ্ট কৰিবিতো। মই লাগিলে তাৰ লগত মই 10,000 খৰচা কৰি তহঁতৰ মই এড্ৰেছ উলিয়াই দিম, তাৰপিছত একদম জাৰণ দি দিম। কিন্তু মই কাৰোলৈ বাদ নাচাওঁ। মই কোনো পুলিচ মন্ত্ৰী মিনিষ্টাৰলৈ মই হেৰি কৰি পেলাই মই বাদ নাচাওঁ। মোক নেক্সট টাইম যদি এইবিলাক বিজেপি দালাল, আমুক অন্ধভক্ত 1500 টকীয়া এনেকুৱা জাতীয় যদি কমেণ্ট যদি কোনোবাই লিখিলে, সেই মানুহজনক মই কিন্তু একদম সুদে নেৰিম। মই কৈ দিছোঁ, মই কাৰোলৈ বাদ নাচাওঁ। কোনোবাই ক'ব পাৰিব দালাল শব্দৰ অৰ্থ কি? দালাল শব্দৰ অৰ্থ কি? আজি মই এটা কথা কৈ আছোঁ, আজি এই দুলাল বৰাদাই যিটো কাম কৰিছে, যিখিনি কথা লিখিছে, সেইখিনি মানে সমৰ্থন দিব লাগে। তেনেকুৱা কথা সমৰ্থন দিব লাগে। ভগৱান শ্ৰী তেওঁ নাজানে, তেওঁ এজনটো ইমান ডাঙৰ লিখাব। তেওঁ দুলালদাৰ লগততো মোৰ 2-3 বাৰ দেখা সাক্ষাৎ হৈছে। বিৰিঞ্চি দাই প্ৰায়ে কাটিং মাৰি লিখি থাকে। আজি মই ভিডিঅ'টো দিছোঁ, সেই ভিডিঅ'টোত হয়তো আপোনালোকে লগাব পাৰে লিখিবলৈ। আমি একেখন নগাঁৱতে থাকোঁ। চাওক দেই, মই বিৰিঞ্চি দাকো কৈছোঁ, দুলাল দাকো কৈছোঁ, বা যিখিনি মানুহ আছে আমি একেখন জেগাতে থাকোঁ। আপোনালোকে কেনেকুৱা ধৰণৰ পলিটিক্স কৰে নাজানো, আমি পলিটিক্স কৰিবৰ কাৰণে আমি শান্তিৰে থাকিব লাগে। আৰু মই বাৰে বাৰে এটা কথা কৈ আছোঁ, আপোনালোকে পলিটিক্স কৰিছে, পলিটিক্স কৰক। কংগ্ৰেছ, বিজেপি, AGP যি মন যায় কৰক। কিন্তু সেই কংগ্ৰেছ, বিজেপি কৰিবলৈ গৈ পেলাই আপোনালোকে আমাৰ ধৰ্মীয় অনুভূতিত আঘাত কৰিব। আৰু মোকতো বিশেষকৈ মানে মই কিন্তু মোৰ মুখখন বহুত বেয়া, আপোনালোকে জানে। মই একদম চিধা কথা, মই কাৰো পৰা মই টকা লৈ নচলোঁ নহয়, কাৰো পৰা ধাৰ খাই নচলোঁ। বিজেপিৰ দালাল এইবিলাক শব্দ নিলিখিব। মোৰ ঘৰৰ দুৱাৰমুখত গৰুৰ খুৰা পেলাইছে, সেইটো মই নিজে পেলাই লৈছোঁ ভিউজ বনাবৰ কাৰণে। কি থাৰ্ড ক্লাছ কথা ক'বলৈ আহে? নেক্সট টাইম মই ৱাৰ্ণ কৰি দিছোঁ, নেক্সট টাইম এনেকুৱা জাতীয় কথা লিখিব। মই কৈছোঁ নহয় 10 টকাৰ ডাটা খৰচ কৰিবা তোমালোকে, মই 10,000 টকা খৰচা কৰি কিন্তু মই একদম এড্ৰেছ উলিয়াই মই চুচুৰাই লৈ আহিম। আৰু এইবিলাক কোৰ্ট আইন চাইন পিছত হৈ থাকিব, তাৰ আগত ৰাম ধুলাই কোবাই ল'ম। কিন্তু একদম কৈ দিছোঁ, ৰাম ধুলাই দি দিম। একেবাৰে পূৰ্ণহতীয়া চৰ পৰি যাব যোনেকেইটাই কৰিব। মই যেনেকৈ কৈছোঁ তেনেকৈ কৰা মানুহ। কিন্তু এটা মানুহৰ ভাই ভদ্ৰতাৰ সীমা থাকে। ইমান অভদ্ৰ মানুহ থাকে নেকি পৃথিৱীত? কোনোবাই গো মাংস খাইছে, কোনোবাই নিজৰ ধৰ্ম পালন কৰিছে, কিবা কৰিছে, কৰি থাকক। মইতো আজি 21 বছৰ, আজি 22-23 বছৰ হ'ব বিয়া হৈ ডিমৰগুৰি বিষ্ণুনগৰ পথত আছোঁ। প্ৰথম তাতে অপেন গৰু কাটি থাকে। আমি যিখিনি জেগাত থাকোঁ ডাইৰেক্ট দেখা যায়, মানে মোৰ তেতিয়া প্ৰথম দেখা যায়। পিছত মোৰ মানুহজনে গৈ কমপ্লেইন কৰিলে যে আমিতো হিন্দু মানুহখিনি আছোঁ এইখিনিত, তেওঁলোকে ভদ্ৰভাৱেৰে ধুনীয়াকৈ সেইখিনি জেগা আৰবেৰ কৰি ল'লে। কিমান ভদ্ৰ মানুহ। একাংশ মুছলমান মানুহ বহুত বেয়া আৰু বাকী মানুহখিনি ভালেই ভদ্ৰ। তেওঁলোকে সেই মছজিদটোৱে তেওঁলোকে ধুনীয়াকৈ আৰবেৰ কৰি ধুনীয়াকৈ কৰি ল'লে। একো প্ৰব্লেম নাই, কৰি আছে তেওঁলোকৰ কাম, তেওঁলোকে কৰিছে। কিন্তু কিছুমান অসভ্য দুষ্ট চক্ৰ আছে যিয়ে নেকি এই অসভ্যালিবিলাক কৰি থাকে। আৰু আমাৰ হিন্দু মানুহৰ ভিতৰত কিছুমান অসভ্য মানুহ বুলি কৈছোঁ, ব্ৰেইনলেছ মানুহ কিছুমান আছে, এই অসভ্যালি কথাবিলাক লিখি থাকে। পাকিস্তানলৈ পঠিয়াই দিব লাগে, সঁচা কথা কৈছোঁ। এদিন থাকি আহ তহঁতে পাকিস্তানত তহঁতে এদিন নহয় 1 ঘণ্টা থাকি আহ তহঁতে পাকিস্তানত, পাৰ নেকি চা। আজি আমাৰ দেশখনত, আমাৰ ভাৰতবৰ্ষত হিন্দু মানুহখিনিৰ লগত বাকী জাতিখিনি যেনেকৈ সুন্দৰভাৱে আছে, তেনেকৈ আমাৰ হিন্দু মানুহ এজন পাকিস্তানত থাকিব পাৰে নেকি? মই কাণ কাটি কুকুৰৰ ডিঙিত দি দিম। হিন্দু মানুহৰ তাত কি অৱস্থা হৈ আছে। ৱাহিদুৰ ৰহমান, গো মাংস সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব লাগে। এয়া এজন মুছলমান মানুহ দেই, তেখেতে লিখিছে কিন্তু, ৱাহিদুৰ ৰহমান, ঠিক আছে, দাদাই লিখিছে। তো
চাই লওক আমাৰ যিকেইটা আমাৰ লেফটিষ্টকেইটা আছে লেফটিষ্টকেইটাই চাই লওক ঠিক আছে মই এটা কথাই মই চেলেঞ্জ কৰিছোঁ যে যিখিনিয়ে আমাৰ ভাৰতবৰ্ষত এনি টাইম মোদী চৰকাৰৰ বিৰোধী কৰি থাকে আমুকৰ বিৰোধী তামুকৰ বিৰোধী কৰি থাকে তে সেই মানুহকেইটা এতিয়া ক'বলৈ গ'লেতো আকৌ ৰাজনৈতিক কথা ওলাই যাব ক'ব গ'লেতো ৰাজনৈতিক কথা ৰাজনৈতিক প্ৰেক্ষাপটত যুক্তি দি কথা ক'ব পৰা কেপাচিটিও আছে মোৰ মানে নকওঁ কিছুমান বস্তু বিতৰ্ক হ'ব ঠিক আছে চবেই সমানে একেখিনি নিজৰে মানুহ ওলাওতে সোমাওতে চবকে দেখা পাই থাকিম আৰু ৰাজনৈতিকভাৱে যিহেতু যোৱা নাই তো ৰাজনৈতিকভাৱে ক'বলৈও নাচাওঁ কাৰণ আমি ৰাজনীতি নেখেলোঁ ন আমি এম এল এ নহওঁগৈ মিনিষ্টাৰ নহওঁগৈ আমি জেনেৰেল পাব্লিক জেনেৰেলভাৱে থাকিম কিন্তু যুক্তিখিনি কৈয়ে যাম নাগৰিক হিচাপে যুক্তিখিনি নাগৰিক হিচাপে কৈয়ে যাম এদিন যদি এঘণ্টা যদি পাকিস্তানত গৈ পেলাই যদি এটা হিন্দু মানুহ যদি ধুনীয়াকৈ আমাৰ ইয়াত যেনেকৈ মুছলমান মানুহখিনিক যিমান ধুনীয়াকৈ আমাৰ ইয়াত কমফৰ্টলি থাকিব পাৰিছে তেনেকৈ যদি থাকিব পাৰে মই কৈছোঁ নহয় মই নিজৰ ডিঙিখন নিজে ৰেপি দিম নিজৰ ডিঙিটো মই নিজে ৰেপি দিম তেতিয়া মই এইটো কথা মই পুনৰবাৰ কৈ দিলোঁ মানুহৰ এটা অভদ্ৰতামি সীমা থাকে ৰাতিপুৱা খোৱা পা উঠি দেখা বস্তুটো মই ৰাতিপুৱা চোৱা নাই এতিয়া চাই পেলাই দেখিছোঁ এইটো তাৰপিছত দেখিছে দুলালদাৰ নিউজটো আৰু দুলালদাই যিটো কথা লিখিছে মই কৃষ্ণ ভক্ত মানুহ দেই মোৰ ছোৱালীয়ে কৃষ্ণ ভক্ত মানে কৃষ্ণ ভক্ত আমি মানে ৰাতিপুৱা খোৱাৰ পৰা উঠা চকু বন্ধ কৰা আমাৰ ভগৱান শ্ৰীকৃষ্ণ আমাৰ একেবাৰে মানে আমি উপাসনা কৰোঁ তেখেতৰ নামত যিটো কথা লিখিছে মই ঘূৰ বিৰোধিতা কৰিছোঁ এই লাইভটোৰ যোগেদি কৈছোঁ ঘূৰ বিৰোধিতা কৰিছোঁ মানে মই বহুত বেয়াকৈ অপমান কৰিবলৈ মন গৈছে এইটো কথাৰ কাৰণে বহুত বেয়াকৈ তাৰমানে আপোনালোকে হিন্দুত্ব নাম মানে হিন্দুৰ নামত কলংক মৰি যাব লাগে আপোনালোকৰ নিচিনা মানুহ আপোনালোকে কোনো সমাজৰ ভাল কাম কৰা মানুহ নহয় সঁচা কথা ক'ব গ'লে আপোনালোকে কোনো সমাজৰ ভাল কৰা দুটা কাহিনী লিখি দিলে দুটা কথা লিখি দিলে সমাজত গৈছে আজি দুলালদাই আমাৰ ডিমগুৰি ৰাইজক যোৱা নৱেম্বৰ মাহত সহায়ো কৰিছে আহি পেলাই প্ৰতিবাদী কাৰ্যসূচীত আপুনি অংশগ্ৰহণো কৰিছে ডিমগুৰি ৰাইজৰ লগত ভাল পাইছিলোঁ তেতিয়া কিন্তু সেইবিলাক সঁচা কথা কওঁ আপোনালোকে তেনেকুৱা মই মানে এতিয়া সঁচা কথা কৈছোঁ আজি বিৰিঞ্চি দাহঁতৰ কথাও কৈছোঁ আপোনালোকে তেনেকুৱা এখন প্লেটফৰ্ম বিচাৰি থাকে একদম বেয়া নাপাব বিৰিঞ্চি দা মই আপোনাকো কৈছোঁ আপোনালোকে তেনেকুৱা এখন প্লেটফৰ্ম বিচাৰি থাকে আপোনালোকক লাইমলাইট লাগে আৰু আজি মই বিৰিঞ্চি দা আপোনাকে কৈছোঁ আপোনাক যদি আজি CMৰ জেগাত বহাই দিয়ে আপুনি পাৰিব নেকি অসমখন চলাবলৈ আজি দুলাল বৰাদাকে কৈছোঁ দুলাল বৰাদাক মই ক'লোঁ মই সন্মান কৰোঁ আপোনালোকক যুক্তিৰে কথাখিনি কৈ আছোঁ আপোনালোকৰ লগত আপোনালোক দুইজনকে যদি এজনক CM বনাই দিওঁ আৰু এজনক কিবা এটা বিভাগীয় বিষয়ে দি দিওঁ আপোনালোক দুজনক যদি CM বনাই দিওঁ অসমৰ মুখ্যমন্ত্ৰী যদি আজি বিৰিঞ্চি বৰাক যদি অসমৰ মুখ্যমন্ত্ৰী বনাই দিওঁ আপুনি অসমখন সুকীয়াকৈ সুন্দৰভাৱে চলাব পাৰিব মইতো কওঁ আপুনি এদিনো নোৱাৰে বৰবাদ কৰি দিব নোৱাৰে আপোনালোকে বুজি পাইছে তো আপোনালোকক লাইমলাইট লাগে আপোনালোকে এনি টাইম শুনক যদি বিজেপি যদি মোক এতিয়া বিজেপি দালাল বুলি কৈছে ন